ওম শান্তি। অলপ সময়ৰ বাবে দেহ আৰু দেহৰ সম্বন্ধ সম্পৰ্ক বস্তু বৈভৱ সকলো পাহৰি নিজৰ সকলো চিন্তা ভাৱনা সুখ দুখ সংকল্প বিকল্প মনৰ পৰা আঁতৰাই মনটো সম্পূৰ্ণ ৰিলাক্স শিথিল কৰি একান্ত মনে এঠাইত বহি লৈছোঁ। মন বুদ্ধি একাগ্ৰ কৰি সম্পূৰ্ণ ৰিলাক্স হৈ বহিছোঁ। শৰীৰৰ প্ৰতিটো অংগ হাত ভৰি ডিঙি মুখ এনেকৈ শিথিল কৰি দিছোঁ যেন সেইবোৰৰ কোনো অনুভৱেই হোৱা নাই। এতিয়া লাহে লাহে অতি লাহে লাহে মনৰ ভিতৰ চৰালৈ গতি কৰিছোঁ। সম্পূৰ্ণ নীৰৱতাত প্ৰৱেশ কৰিছোঁ। এই নীৰৱতাই বাহিৰৰ জগতখনৰ পৰা বাহিৰৰ কোলাহলৰ পৰা মনটোক সংযোগবিহীন কৰি তুলিছে। নীৰৱতাত মোৰ মন লাহে লাহে স্থিৰ হ'ব ধৰিছে। মই মনৰ ভিতৰলৈ সোমাই গৈ আছোঁ একমাত্ৰ লগৰী নীৰৱতাক লগত লৈ। মই বিচাৰিছোঁ মই যেন কেৱল মোৰ অব্যক্ত চৈতন্য ৰূপটোৰ লগত থাকোঁ, অকলে নীৰৱে। সম্পূৰ্ণ নীৰৱতাত নিজক আৱিষ্কাৰ কৰিব খুজিছোঁ। বাহিৰৰ পৃথিৱীখনৰ উদ্বেগ উৎকণ্ঠা ভয় চিন্তা হাঁহ হুতাশ হাই উৰুমিৰ পৰা সম্পূৰ্ণ আঁতৰি আহিছোঁ। অতি লাহে লাহে নীৰৱে মই মোৰ মনৰ আৰু গভীৰতালৈ গতি কৰিলোঁ। মোৰ লক্ষ্য মনৰ ভিতৰৰ গভীৰতম অৱস্থানটোলৈ যোৱা। লাহে লাহে মই মনৰ গভীৰৰ পৰা গভীৰতালৈ সোমাই গৈ আছোঁ। দেখিছোঁ মনৰ ভিতৰখন সম্পূৰ্ণ নীৰৱ। বাহিৰৰ জগতখনৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন। মই গৈ গৈ মনৰ গভীৰতম অৱস্থানটো পালোহি। আৰু তাত আৱিষ্কাৰ কৰিলোঁ এক অনন্য খাজানা।
এটা অতি আপুৰুগীয়া সম্পত্তি, এক মহান শক্তি। মন বুদ্ধিৰ অন্তিম স্থানত লগ পালোঁ অতদিনে বিচাৰি থকা শান্তিক, শান্তিৰ শক্তিক। মধুৰ মিঠা এই শান্তিৰ অনুভূতি। এনে লাগিছে মই যেন এখন শান্তিৰ সাগৰতহে সোমাই পৰিছোঁ। সম্পূৰ্ণ শান্তিৰ অনুভূতি। ডিপ চাইলেন্স, চুইট চাইলেন্স। শান্তিৰ মধুৰ অনুভূতিত মন স্থিৰ হৈ পৰিল। গম পালোঁ এই শান্তি মোৰ স্বধৰ্ম। সেইবাবে মোৰ মন শান্তিৰ শীতল অনুভূতিৰে ভৰি পৰিছে। কেৱল শান্তি আৰু নীৰৱতা, নীৰৱতা আৰু শান্তি। মনত সংকল্প বিকল্প একো চলা নাই। এই নিৰবিচ্ছিন্ন শান্তিয়ে মনলৈ আনিছে এক আনন্দ, অতীন্দ্ৰিয় আনন্দ। সম্পূৰ্ণ শান্তি আৰু নীৰৱতাত মোৰ অনুভৱ হ'ল মই সম্পূৰ্ণ মুক্ত, অতি শক্তিশালী, অতি পাতল, সম্পূৰ্ণ বোজামুক্ত আৰু কমপ্লিটলি ষ্টেবল, স্থিৰ। মনত এক প্ৰশ্ন উঠিল, এই নীৰৱতাৰ উৎস ক'ত? মই প্ৰকৃততে আছো ক'ত? মনৰ ভিতৰলৈ সোমাই গৈছিলোঁ নিজক আৱিষ্কাৰ কৰিবলৈ। গম পালোঁ মোৰ ভিতৰতে মোৰ মনটো আছে। কিন্তু এই মনটো আছে ক'ত? যদি মোৰ ভিতৰত মোৰ মনটো আছে, তেন্তে মই কোন? মোৰ এই শৰীৰটো নে, মোৰ নামটো নে, মোৰ কামটো, মোৰ জাতিটো নে, মোৰ ধৰ্মটো? গম পালোঁ এইবোৰ এটাও মই নহয়। তেন্তে মই কোন আৰু মই আছো ক'ত? বুজিলোঁ মোৰ মন বুদ্ধি য'ত আছে সেয়াই মই। জানিলোঁ মই কোন। মোৰ দুই ভ্ৰুকুটিৰ মধ্যবিন্দুত জিলিকি থকা জ্যোতিবিন্দু, অবিনাশী জ্যোতিত মন বুদ্ধি একাগ্ৰ কৰিলোঁ। গম পালোঁ মোৰ মন বুদ্ধি সংস্কাৰেৰে অলংকৃত
এই জ্যোতিবিন্দু ৰূপটোৱে প্ৰকৃততে মই হওঁ, যি মোৰ কপালৰ মধ্যত এটা সৰু তৰাৰ দৰে জিলিকি আছে। মই এক চৈতন্য জ্যোতি, অতি শক্তিশালী আত্মা হওঁ। I am a soul, point of eternal light. মনৰ গভীৰতম স্তৰটোত অনুভৱ কৰা গভীৰ শান্তি আৰু নীৰৱতা জ্যোতিবিন্দু আত্মাৰ ভিতৰত সকলো দিশে বিয়পি পৰিল। শান্তিৰ কিৰণ মগজুৰ চুকে কোণে বিস্তাৰিত হৈ পৰিল। স্নায়ুৱে স্নায়ুৱে প্ৰবাহিত হৈ পৰিল। শৰীৰৰ অংগ প্ৰত্যংগই শিৰাই উপশিৰাই শান্তিৰ কিৰণ প্ৰসাৰিত হৈ গ'ল। গোটেই শৰীৰটো প্ৰতিটো ইন্দ্ৰিয় শীতল হৈ গ'ল। মোৰ চাৰিওফালৰ বাতাবৰণো শান্ত হৈ পৰিল। এনে লাগিছে আত্মাৰ ভিতৰলৈ যেন এক ঝৰ্ণাহে বব ধৰিছে শান্তিৰ কুলুকুলু সুৰেৰে। শান্তিৰ শয্যাত শুই মনটোৱে কিবা শুনিবলৈ চেষ্টা কৰিলে। এটা অব্যক্ত শব্দ শুনিবলৈ পালোঁ। নীৰৱতা। সুধিলোঁ, মোৰ প্ৰকৃত ঘৰ ক'ত? মই ক'ৰ পৰা আহিছোঁ? পুনৰ একেটা শব্দহীন উত্তৰ। নীৰৱতা, মৌনতা, শান্তি। বুজিলোঁ, সেয়া পৰম ধামৰ কথা কৈছে। আত্মাৰ প্ৰকৃত ঘৰ শান্তি আৰু মৌনতাৰ পৃথিৱী। মই নিজক অনুভৱ কৰিব ধৰিলোঁ।
সম্পূৰ্ণ শান্ত, সম্পূৰ্ণ শক্তিশালী, সাহসী, নিৰ্ভীক আৰু সম্পূৰ্ণভাৱে সুখী, সন্তুষ্ট। ইমান দিনে দাপৰৰ পৰা বিচাৰি আছিলোঁ এই শান্তিক মন্দিৰে মছজিদে, পৰ্বতে পাহাৰে, গীৰ্জাই গুৰুদ্বাৰে। এই শান্তি মোৰ ভিতৰতে আছিল, অথচ মই গমেই পোৱা নাছিলোঁ। মই মোৰ স্বধৰ্ম শান্তিৰ শক্তিক সন্মান জনালোঁ। মই নিজক সম্পূৰ্ণকৈ বুজিলোঁ আৰু গ্ৰহণ কৰিলোঁ। নিজক সম্পূৰ্ণ নিৰাপদ অনুভৱ কৰিলোঁ। নিজৰ শান্তিৰ শক্তিক নিজৰ ভিতৰত চিনাক্ত কৰি অত্যন্ত সুখী অনুভৱ কৰিছোঁ। সেই শান্তি আৰু নীৰৱতাত বিচাৰি পালোঁ মিনিং অফ লাইফ, পাৰ্পাজ অফ লাইফ। ওম শান্তি।